যোৰহাটৰ ক্ৰিকেট অনুৰাগীৰ বাবে ভাল খবৰ। যোৰহাটত সংযোজন হ'ল নেক্সা এক্স নামৰ এটা ইনডোৰ ক্ৰিকেট পিটছ। যোৰহাটত দুজন উদ্যমী যুৱকৰ প্ৰচেষ্টাত আজি যোৰহাট নগৰৰ মাজমজিয়াত আৰম্ভ হ'ল নেক্সা এক্স নামৰ অত্যাধুনিক ক্ৰিকেটৰ প্ৰশিক্ষণ ল'ব পৰা এক ইনডোৰ ক্ৰিকেট পিটছ। এই ইনডোৰ ক্ৰিকেট পিটছৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। তেওঁ নেক্সা এক্স নামৰ এই ক্ৰিকেট পিটছৰ শুভাৰম্ভণি কৰে। সাংবাদিকৰে হোৱা কথা বতৰাত তেওঁ কয় যে আমাৰ উঠি অহা প্ৰজন্মই এই ধৰণৰ ক্ৰীড়া সংযোজনৰ ফলত তেওঁলোকে বেয়া কামৰ পৰা আঁতৰি থাকি ক্ৰীড়াৰ লগত জড়িত হৈ পৰিব বুলি জানিবলৈ দিয়ে। আজিৰ এই অনুষ্ঠানটোত তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, প্ৰাক্তন পৌৰপতি প্ৰশান্ত বৰা, পল্লৱী গগৈকে আদি কৰি ভালেকেইজন ব্যক্তি উপস্থিত থাকে। आकाश এতিয়া 25 তাৰিখৰ পৰা আছে যোৰহাট ষ্টেডিয়াম। এইটো গোটেই ফাইন কোড চাইন কোড লাইভ কৰে আমাৰ টুৰ্ণামেণ্ট। যোৰহাটত এটা নতুন সংযোজন হৈছে ক্ৰীড়ানুৰাগীসকলৰ বাবে নেক্সা এক্স নামৰ এটা ইনডোৰ ক্ৰিকেট পিছৰ ব্যৱস্থা। দুজনমান যোৰহাটৰ উদীয়মান যুৱকে ইয়াত আয়োজন কৰিছে। মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ। আজি তেখেতসকলে এইটো মুকলি কৰিছে। আৰু কিছুদিন আগত আমাৰ সদায় কিছুমান নিগেটিভ খবৰ আহে, কিছুমান ভাল খবৰ আহে। যোৰহাটত ড্ৰাগছৰ বহুত পয়োভৰ হয় আগৰ পৰা, সেইটো গম পাওঁ আমি। এতিয়া অন্য একো নহ'লে মনবিলাক বেয়া কামত গুচি যায়। এতিয়া এনেকুৱা ধৰণৰ ভাল ভাল ফেচিলিটি কিছুমান আহিলে সেই বেয়া কামবিলাকৰ পৰা উঠি অহা প্ৰজন্ম আঁতৰি থাকিব বুলি ভাবোঁ। আৰু সেই গতিকে এইটো কৰাৰ কাৰণে মই উদ্যোক্তা কিষাণু আৰু তেওঁৰ বন্ধুক ধন্যবাদ জনাইছোঁ, এনেকুৱা এটা ভাল পদক্ষেপ আমাক দিয়াৰ বাবে। আৰু দ্বিতীয়তে আমাৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াও সদায় এটা কথা কৈছিল, পথাৰ আমাৰ বজাৰ আমাৰ। ঠিক তেনেকৈ তেখেতে যুৱকসকলৰ কাৰণে সদায় কিবা কিবি চিন্তা কৰিছিল। সেই গতিকে আমি নিজৰ যুৱক সমাজক কেনেকৈ আগুৱাই নিব পাৰোঁ সেই কামটোত যদি সকলোৱে মনোযোগ দিওঁ তেতিয়াহ'লে জুবিন গাৰ্গৰ সপোনৰ দিশতে আগবঢ়াও হ'ব। মই সেইটো কাৰণেও ভাল পাইছোঁ যে আমাৰ এনেকুৱা ধৰণৰ নতুন নতুন কথাবিলাক উঠি অহা চামে চিন্তা কৰিছে।